পৰৱৰ্তী খবৰলৈ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত পুনৰ হ'ব ধুমুহা বৰষুণ 29 এপ্ৰিললৈ ৰাজ্যত ধুমুহা বৰষুণৰ হোৱাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে ইতিমধ্যে য়েলো এলাৰ্ট এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিলে নিৰ্দেশনা প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যত পুনৰ ধুমুহা বৰষুণৰ আশংকা ব্যক্ত 29 এপ্ৰিললৈ ৰাজ্যত ধুমুহা বৰষুণ হোৱাৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ কেইবাখনো জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ পৰ্যন্ত বেগত ধুমুহা অহাৰ সম্ভাৱনা পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ বাক্সা তামুলপুৰ হাইলাকান্দি কাৰ্বি আংলঙত জাৰি কৰা হৈছে য়েলো এলাৰ্ট আৰু আমি যেহেতু জনাইছে বিগত কিছুদিনৰ পৰা উৎকট গৰমে দহিছে সকলো জনসাধাৰণকে আৰু ইতিমধ্যে ৰাজ্যত উৎকট গৰমৰ মাত্ৰা দিনক দিনে বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে পাৰাস্তম্ভই ইতিমধ্যে শীৰ্ষ পৰ্যায়ত চোৱা দেখিবলৈ পোৱা গৈছে কিন্তু এই প্ৰচণ্ড গৰমৰ মাজতে ৰাজ্যবাসীলৈ সকাহ দিবলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এক সতৰ্কবাণী বৰ্তমান সময়ত আহি পৰা দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক 29 এপ্ৰিললৈ ৰাজ্যত ধুমুহা বৰষুণৰ ইতিমধ্যে আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই কিছু সময় পূৰ্বে নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে যেহেতু বিগত কিছুদিনৰ পৰা উৎকট গৰমৰ কবলত পৰিছে সমগ্ৰ ৰাজ্য আৰু ইতিমধ্যে উৎকট গৰমৰ মাজতে শুকুৰবাৰে নিশাৰ ভাগত অহা এজাক বৰষুণে কিছু পৰিত্ৰাণ পেলোৱা দেখিবলৈ পোৱা গৈছে কিছু সকাহ পেলোৱা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে শুকুৰবাৰে নিশাৰ ভাগত অহা বৰষুণ জাকৰ ফলত কিছু ক্ষয়ক্ষতি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা শিলাবৃষ্টিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই বৰষুণৰ পিছতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী আহি পৰা দেখিবলৈ পোৱা গৈছে আৰু তথ্য অনুসৰি 29 এপ্ৰিললৈ ৰাজ্যত ধুমুহা বৰষুণ হোৱাৰ আগজাননী ইতিমধ্যে প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু জানিব পৰা মতে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ পৰ্যন্ত বেগত ধুমুহা অহাৰ সম্ভাৱনা ইতিমধ্যে ব্যক্ত কৰা হৈছে ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ পৰ্যন্ত বেগত এতিয়া ধুমুহা আহিব পাৰে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ধুমুহা অহা দেখিবলৈ পোৱা গৈছে শুকুৰবাৰে নিশাৰ ভাগত অহা মুখলধাৰ বৰষুণে কিছু সকাহ পেলোৱা দেখিবলৈ পোৱা গৈছে গৰমৰ পৰা কিছু সকাহ পেলোৱা দেখিবলৈ পোৱা গৈছে যদিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিলাবৃষ্টি হোৱাও দেখিবলৈ পোৱা গৈছে বজ্ৰপাত পৰি লোকৰ মৃত্যু হোৱা খবৰো বৰ্তমান সময়ত আহি পৰিছে আৰু ইয়াৰ পিছতে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কবাণী আহি পৰা দেখিবলৈ পোৱা গৈছে আৰু এই সতৰ্কবাণী অনুসৰি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ পৰ্যন্ত বেগত ধুমুহা আহিব পাৰে এতিয়া আৰু জিলাকেইখন হৈছে পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ বাক্সা তামুলপুৰ হাইলাকান্দি কাৰ্বি আংলঙত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু এই পুনৰ জনাইছোঁ যে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰই নিৰ্দেশনা জাৰি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যবাসীক সতৰ্কবাণী প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু 29 এপ্ৰিললৈ ৰাজ্যত ধুমুহা বৰষুণ হোৱাৰ আগজাননী ইতিমধ্যে প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগজাননী প্ৰেৰণ কৰা হৈছে বৰ্তমান সময়ত আৰু ইতিমধ্যে ৰাজ্যৰ কেইবাখনো জিলালৈ য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আমি ক্ৰমে সেই জিলাকেইখনৰ নাম জনাইছোঁ পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ কৰিমগঞ্জ বাক্সা তামুলপুৰ হাইলাকান্দি কাৰ্বি আংলং হোজাই গোলাঘাট লখিমপুৰ ধেমাজি মাজুলী শিৱসাগৰ ডিব্ৰুগড় চৰাইদেউ তিনিচুকীয়া জিলাত ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইতিমধ্যে শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখলধাৰ বৰষুণৰ লগতে ধুমুহা শিলাবৃষ্টিও দেখিবলৈ পোৱা গৈছে আৰু বজ্ৰপাত পৰি কিছু অঞ্চলত লোকৰ মৃত্যু হোৱাও দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ধুমুহাৰ ফলত বহু ক্ষয়ক্ষতি সাধন হোৱাও দেখিবলৈ পোৱা গৈছে বিশেষকৈ উত্তৰ অসমত শিলাবৃষ্টি আৰু ধুমুহাৰ কবলত সৰ্বশান্ত হৈ পৰিছে প্ৰায়ভাগ লোক সৰ্বশান্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এই উৎকট গৰমৰ মাজতে পুনৰ ৰাজ্যবাসীলৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক 29 এপ্ৰিললৈ ৰাজ্যত ধুমুহা বৰষুণ আৰু লগতে শিলাবৃষ্টি হোৱাৰো আশংকা ব্যক্ত কৰিছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ইয়াৰ উপৰিও ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ পৰ্যন্ত বেগত ধুমুহা অহাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই